কেইটামান মুহূৰ্তৰ পিছতে বিশ্ব দৰবাৰত জিলিকিবলৈ গৈ আছে অসমৰ বাগৰুম্বা নৃত্য। অসমৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব প্ৰধানমন্ত্ৰীৰ সন্মুখত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হ'ব আৰু কেইটামান মুহূৰ্তৰ পিছতেই বিশ্ব দৰবাৰত জিলিকিবলৈ গৈ আছে। আৰু এইখিনিতে ভাল খবৰটো লৈ অহা হৈছে, ইতিমধ্যে বাগৰুম্বা নৃত্য কৰাৰ প্ৰতিগৰাকী শিল্পীৰ বাবে ভাল খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সৰুসজাইত বাগৰুম্বা নৃত্যৰ যি আখৰা চলি আছিলে, সেই আখৰা প্ৰদৰ্শন কৰিবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। বাগৰুম্বা নৃত্য কৰাৰ প্ৰতিগৰাকী শিল্পীক দিয়া হ'ব 25,000কৈ টকা। কেৱল সেয়াই নহয়, শিল্পীৰ উপৰিও যিসকল প্ৰশিক্ষক আছিলে, যিসকল তেনেকুৱা প্ৰশিক্ষক হিচাপে কৰ্মৰত বা প্ৰশিক্ষক হিচাপে গাইড কৰি আছিলে, সেই প্ৰশিক্ষকসকলক দিব 50,000কৈ টকা। গতিকে ইয়াতকৈ ভাল খবৰ কি লাগে? প্ৰতিগৰাকী দৰ্শকৰ বাবে লৈ অহা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে ডাঙৰ ঘোষণা, বৃহৎ ঘোষণা কৰিছে। সৰুসজাই ষ্টেডিয়ামৰ পৰাই কৰিছে বৃহৎ ঘোষণা। প্ৰতিগৰাকী বাগৰুম্বা নৃত্যশিল্পীক দিয়া হ'ব 25,000 টকা, লগতে দিয়া হ'ব স্কিল চাৰ্টিফিকেট, পাৰফৰ্মেঞ্চ চাৰ্টিফিকেট। ইয়াৰ উপৰি যিসকল প্ৰশিক্ষক থাকিব, যিসকল গাইড কৰি থাকিব, সেই গাইড কৰাসকলক বা প্ৰশিক্ষকসকলক দিয়া হ'ব 50,000কৈ টকা। গতিকে কেইটামান মুহূৰ্তৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ গৈ আছে অসমৰ পৰা বাগৰুম্বা নৃত্য। বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰাৰ প্ৰতিগৰাকী শিল্পীক অসম চৰকাৰে দিব 25,000কৈ টকাৰ পুৰস্কাৰ। ভাল খবৰ ইতিমধ্যে আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু বাগৰুম্বাত অংশ লোৱাৰ প্ৰতিগৰাকী শিল্পীৰ বাবে আগবঢ়াব এই টকা। প্ৰশিক্ষকক প্ৰদান কৰা হ'ব 50,000কৈ টকা। লগতে প্ৰদান কৰা হ'ব স্কিল চাৰ্টিফিকেট, পাৰফৰ্মেঞ্চ চাৰ্টিফিকেট। আৰু সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰ আখৰা পৰিদৰ্শন কৰি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে ভাল খবৰ, কেইটামান মুহূৰ্ত বাকী আছে, কেইটামান মুহূৰ্তৰ পিছতেই বিশ্ব দৰবাৰ জিলিকিবলৈ গৈ আছে। সম্পূৰ্ণ বিশ্ববাসীয়ে চাব অসমৰ এই বাগৰুম্বা নৃত্য। আৰু কেইটামান মুহূৰ্তৰ পিছতেই কাইলৈ সৰুসজাইত ইতিহাস ৰচিব বাগৰুম্বাই। শিল্পী প্ৰশিক্ষকলৈ মাননি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে ক'ব লাগিব, ইয়াৰ পূৰ্বেও বিশ্ব দৰবাৰ জিলিকিছিলে বিহু। এইবাৰ জিলিকিবলৈ গৈ আছে বাগৰুম্বা নৃত্য আৰু কাইলৈ সৰুসজাইত ইতিহাস ৰচিব বাগৰুম্বাই। আৰু এইখিনি ক'ব লাগিব যে আখৰত উপস্থিত হৈ বাগৰুম্বা পৰিৱেশন কৰা সকলো শিল্পীক 25,000কৈ টকাৰ ধনৰাশি প্ৰদানৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে বাগৰুম্বাৰ প্ৰশিক্ষকসকলক অসম চৰকাৰে প্ৰদান কৰিব 50,000 টকা। গতিকে প্ৰত্যেকগৰাকী লোকৰ বাবে ভাল খবৰ। পুনৰ এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আগবঢ়াবলৈ গৈ আছে বৃহৎ ধনৰাশি। আৰু সৰুসজাই বাগৰুম্বাৰ চূড়ান্ত আখৰাত উপস্থিত হৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত পৰিৱেশন হ'বলৈ যোৱা বাগৰুম্বা অনুষ্ঠান অনুশীলনৰো বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকী। আৰু আখৰত উপস্থিত হৈ বাগৰুম্বা পৰিৱেশন কৰা সকলো শিল্পীক 25,000কৈ টকাৰ ধনৰাশি প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী। আৰু লগতে বাগৰুম্বাৰ প্ৰশিক্ষকসকলক অসম চৰকাৰে প্ৰদান কৰিব 50,000 টকা। উল্লেখযোগ্য যে কাইলৈ অৰ্থাৎ শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু শনিবাৰে বিয়লি গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। আৰু বিমানবন্দৰৰ পৰা পোনে পোনে যাব অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। আৰু প্ৰথমে বাগৰুম্বা দহো অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ সন্মুখত 10,000 শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য। বিহু ঝুমুৰ পাছত এয়া হ'ব বাগৰুম্বাৰ বিশ্বজনীন যাত্ৰা। সৰুসজাইত অনুষ্ঠিত হ'ব লগা বাগৰুম্বাৰ অনুষ্ঠান সাধাৰণ জনতাক উপভোগৰ বাবেও চৰকাৰে বিতৰণ কৰিছে 32,000 প্ৰৱেশ পত্ৰ। নিশা খানাপাৰাৰ কইনাধৰাত কটাব প্ৰধানমন্ত্ৰীগৰাকী। আৰু দেওবাৰে পুৱা নাৰেংগীৰ পৰা হেলিকপ্টাৰেৰে উৰা মাৰিব কলিয়াবৰলৈ। কলিয়াবৰত প্ৰধানমন্ত্ৰী উপস্থিত হৈ কাজিৰঙাৰ এলিভেটত কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। কলিয়াবৰৰ মৌচান্দা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অংশ ল'ব জনসভাত। তাৰ পিছতেই ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ পৰা ভূটানৰ গেলিফুলৈ ৰেলপথৰ কৰিব আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীগৰাকী। আৰু লগতে গুৱাহাটী উত্তৰ গুৱাহাটীৰ সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। গতিকে কেইবাটাও কাৰ্যসূচী লৈ কেইটামান মুহূৰ্তৰ পিছতেই অসমত উপস্থিত হ'বলৈ গৈ আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু মোদী অহাৰ বাবে এতিয়া মোদীক আদৰিবলৈ অসমবাসী সাজু হৈছে। লগতে বাগৰুম্বা নৃত্য কৰা শিল্পীসকলো সাজু হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে চূড়ান্ত আখৰা সমাপ্ত হৈছে আৰু আখৰা উপভোগ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আৰু উপভোগ কৰিয়ে মুখ্যমন্ত্ৰীয়ে কৰিলে এই বৃহৎ ঘোষণা। যিমানে ইয়াতে পাৰফৰ্মেন্স কৰিব আহিছে সকলোকে অসম চৰকাৰে
25,000 টকাৰে সম্বৰ্ধনা জনাব। সকলো কেইগৰাকী পাৰফৰ্মেন্স কৰা ল'ৰা ছোৱালী আমি সকলোকে 25,000 টকাৰে সম্বৰ্ধনা জনাম আৰু আমাৰ এক্সপাৰ্ট কমিটি কোৰিঅ'গ্ৰাফাৰ টিমৰ সকলোকে আমি 50,000 টকাৰে তেওঁলোককো আমি আমাৰ সন্মান জনাম। ইয়াতে যিসকলে ডান্স কৰিব আহিছে অসম চৰকাৰে সকলোকে এখন পাৰফৰ্মেন্সৰ চাৰ্টিফিকেট আৰু এখন স্কিল চাৰ্টিফিকেট আমি সকলোকে দুখন চাৰ্টিফিকেট দি আমি আপোনালোকক সম্বৰ্ধনা জনাম জিলা পৰ্যায়ত। আৰু ইয়াতে আজি আমাৰ নেপালৰ পৰা 29 গৰাকী, নাগালেণ্ডৰ পৰা 25 গৰাকী, ৱেষ্ট বেংগলৰ পৰা 51 গৰাকী, আমাৰ সৰ্বমুঠ 9,667 গৰাকী আমাৰ পাৰফৰ্মেন্সত আছে আৰু 25 গৰাকী আমাৰ এক্সপাৰ্ট কমিটিত আছে আৰু কোৰিঅ'গ্ৰাফ আদিৰ কাৰণেও আমাৰ 12 গৰাকী ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিছে। এই 5 বছৰত আমি বিহুক ইয়াত প্ৰদৰ্শন কৰিলোঁ, আমি ঝুমুৰত প্ৰদৰ্শন কৰিলোঁ, আজি বাগৰুম্বা। অহাবাৰ আমি গুৱাহাটীত নহয়, অহাবাৰ আমি দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম। লাহে লাহে আমাৰো কনফিডেন্স বাঢ়ি গৈ আছে আৰু অহাবাৰ এনেকৈ আমি নতুন দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম আৰু আমি আমাৰ জাতিৰ কৃষ্টি সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰদৰ্শন কৰিম। মই পুনৰ এবাৰ অসম চৰকাৰৰ হৈ, অসমবাসীৰ হৈ আৰু মোৰ ব্যক্তিগত ফালৰ পৰা সকলো ভাগিন ভাগিনীক মই মোৰ মৰম আৰু শুভেচ্ছা জনাইছোঁ।